সকলোকে স্বাগতম জনাইছোঁ আছাম টেক সলিউশ্যন চেনেললৈ। তো আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে ঘোষণা কৰা যে নতুনকৈ আছাম পুলিচৰ ৰিকুৱাৰমেণ্ট ওলাব, সেইটো লৈ আপোনালোকক জনাম। তো পোনপ্ৰথমে আপুনি আহি যাব মোৰ অফিচিয়েল ৱেবছাইট freesorkariupdate.in। এইটো গুগলত চাৰ্চ কৰি দিলে এই ৱেবছাইটটো আহি যাব। তাৰপিছত আপোনালোকে এইটো তলত অলপ স্ক্ৰল কৰিলে চাব, ইয়াত লেটেষ্ট নটিফিকেশ্যন ইয়াত আহি আছে, লেটেষ্ট জব ৰিলেটেড পোষ্টবিলাক ইয়াত চাওক। আছাম পুলিচ ABUB ৰিকুৱাৰমেণ্ট, এইটো ক্লিক কৰাৰ লগে লগে এনেকুৱা পোষ্ট খোল খাব। খোল খোৱাৰ পিছত ইয়াত চাওক, তলত সকলোখিনি ডিটেইলছ দিয়া আছে, প্ৰিভিউ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো ফটো দিয়া আছে। তাৰপিছত চাওক কেটাগৰী আছে, অৰ্গেনাইজেশ্যন নাম, এইটো আছে ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ডে এই এক্সামটো পাতিব। এইটো পোষ্ট নেম কনষ্টেবল ABUB পোষ্ট ওলাইছে, ইয়াত চাওক টোটাল পোষ্ট আছে 1715টা। ইয়াত চাওক অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাইং ডেট হৈছে 16 তাৰিখ, এই মাহৰ 16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। লাষ্ট ডেট আছে অহা মাহৰ 16 তাৰিখ। তো এইটো অল ইণ্ডিয়া মানুহে এপ্লাই কৰিব পাৰিব। তো ইয়াত চাওক, ইয়াত ক্লিক কৰি নটিফিকেশ্যনটো ডাউনলোড কৰিব পাৰিব। তাৰপিছত ইয়াত চাওক ABUBত কিমান পোষ্ট আছে সেইটো ভাগকৈ দিয়া আছে। তাৰপিছত চাওক এইটো নটিফিকেশ্যনৰ ডিটেইলছ 5 তাৰিখত কালি নটিফিকেশ্যনটো ওলাইছে, আজি মই ভিডিঅ' বনাই আছোঁ। তো এনেকুৱা ভিডিঅ' পাবৰ কাৰণে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ফ্ৰেণ্ডছ ইয়াত চাওক, তাৰপিছত ইয়েছ আপোনালোকে ইয়াৰ পৰা ইয়েছ চাওক 1/1/2026 সেইটো লৈ কেলকুলেট কৰিব লাগিব। ইয়াত মিনিমাম এজ হ'ব লাগিব 18 বছৰ, মেক্সিমাম 25 ইয়াৰ্ছ হ'ব পাৰে। তাৰপিছত ইয়াত চাওক ইয়েছ কেলকুলেটাৰ, এইটো লিংকত আপোনালোকে ক্লিক কৰি দিলে চাওক ডাইৰেক্ট এছ কেলকুলেটাৰ ৱেবছাইটত আপোনালোকক লৈ আহিব। এইটো মোৰে ৱেবছাইট হয়। তাৰ পৰা ইয়াত চাওক ইয়ৰ ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থ যিটো আছে সেইটো ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত এণ্টাৰ কৰি দিব। ধৰক এইটো এক্সাম্পলৰ কাৰণে দেখাই আছোঁ। এনেকৈ এণ্টাৰ কৰি এজ কেলকুলেটৰ অপশ্যনত ক্লিক কৰি দিলে আপোনাৰ কিমান বয়স হৈছে ইয়াত চাব পাৰিব। তাৰপিছত আপুনি যদি এলিজিবল হয় সেইটোতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত চাওক ইয়াত ফাৰ্ষ্টত হ'ব ফিজিকেল টেষ্ট, তাৰপিছত হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST হ'ব, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত মোড অফ টেষ্ট, মেডিকেল টেষ্ট হ'ব, তাৰপিছত ৰাইটিং টেষ্ট, তাৰপিছত আহিব ফাইনেল মেৰিট লিষ্ট ওলাব। ইয়াত চাওক হাইট কিমান লাগিব, জেনেৰেল OBC আৰু SCৰ কাৰণে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ লাগিব। ইয়াত সকলোখিনি ডিটেইলছ দিয়া আছে। ইয়াত কিমান ফটো কিমান KBৰ ভিতৰত হ'ব লাগিব, ছিগনেচাৰ কিমান KBৰ ভিতৰত হ'ব লাগিব, সকলোখিনি ডিটেইলছ দিয়া আছে। তাৰপিছত ইয়াত চাওক নটিফিকেশ্যন আপোনালোকক মই অলপ পিছতে দেখুৱাম। ডাইৰেক্ট ইয়াত এপ্লাই কৰিলে এপ্লাই লিংকত গুচি যাব। তাৰপিছত আৰু যদি কিবা নেক্সট আপডেট চাব বিচাৰে ইয়াত ক্লিক কৰি ব্লগ চাব পাৰিব। তো ব্লগ মই আপোনালোকক নটিফিকেশ্যনখিনি দেখাই দিওঁ। ইয়াত চাওক এইটো হৈছে নটিফিকেশ্যন, ডাইৰেক্ট লিংকত ক্লিক কৰিলে নটিফিকেশ্যন ডাউনলোড হৈ যাব। ইয়াত সকলোখিনি ডিটেইলছ দিয়া আছে, বহুত সুন্দৰকৈ দিয়া আছে। চাওক ইয়াত কিমান দৌৰিব লাগিব, কিমান এজ ৰিলেক্সেশ্যন পাব, তাৰপিছত অলপ তলত আহিলে কোনটো ফিজিকেল টেষ্টত কিমান মাৰ্কছ পাব, সকলোখিনি ডিটেইলছ দিয়া আছে। তো এনেকুৱা ভিডিঅ' চাবৰ কাৰণে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। 1000 ছাবস্ক্ৰাইব মোৰ হ'ব, সেইকাৰণে অলপ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। থেংকছ ফৰ ৱাচিং দি ভিডিঅ'।